আজি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা মাননীয় শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগুৰীয়া ডাঙৰীয়াক আমি এখন প্ৰতিবেদন দাখিল কৰিছোঁ। এই প্ৰতিবেদনখন মূলতঃ আমাৰ অষ্টম দৰমহা আয়োগক উদ্দেশ্য কৰি পেলানি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্য সচিবক যি পৰামৰ্শ আগতীয়াকৈ দিবলৈ কৈছিল, আমি তাৰ আধাৰত প্ৰস্তুত কৰা আছিল। আৰু ইতিমধ্যে যোৱা মাহৰ 15 তাৰিখে আমি এইখন প্ৰতিবেদন মুখ্য সচিব মহোদয়ক দাখিল কৰিছোঁ। আৰু সেই একেধৰণৰ প্ৰতিবেদনে আমি আজি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত দাখিল কৰাৰ লগতে প্ৰতিবেদনখনৰ বিষয়সমূহ তেওঁৰ লগত আমি পুংখানুপুংখভাৱে আলোচনা কৰিছিলোঁ। আলোচনা কালটোত সভাপতি মহোদয়ে কোৱাৰ দৰে যথেষ্ট ইতিবাচক আছিল। স্নাতক শিক্ষকসকল পে'মেণ্ট 2ত আছে, কিন্তু পে'মেণ্ট 2ত থকা অৱস্থাটো যেতিয়া সপ্তম দৰমহা আয়োগে ফিক্সেশ্যন কৰিছিলে, তাত এটা বিসংগতি থাকি গ'ল। স্নাতক শিক্ষকসকলৰ তেওঁলোকৰ যিটো ইনিচিয়েল পে স্কেল আছিলে 6,660 টকা 6,660, তাত ফিক্সেশ্যন নকৰি 5,200 অৰ্থাৎ 5,200 টকাত ফিক্সেশ্যন কৰাৰ কাৰণে স্নাতক শিক্ষকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ল, যিটো 16 চনৰ পিছত প্ৰযোজ্য হৈছিলে। গতিকে স্নাতক শিক্ষকসকলে এই ক্ষেত্ৰত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈ পাঠদান কৰিব লগা হৈছে। গতিকে তেওঁলোকে সংশয় প্ৰকাশ কৰি আছে যাতে অদূৰ ভৱিষ্যতে যি 8 পে কমিশ্যন অসম চৰকাৰে গঠন কৰিব, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে, আপোনালোকে গম পাইছে। গতিকে তাৰ আধাৰত ইতিমধ্যে অসম চৰকাৰেও অষ্টম দৰমহা আয়োগ গঠন কৰিবৰ কাৰণে কুচকাৱাজ চলাই ৰাখিছে। আমি তেওঁলোকক আগতীয়াকৈ এই কথা জনাইছোঁ যাতে সপ্তম দৰমহা আয়োগৰ যি বিসংগতি, এই বিসংগতি যাতে অষ্টম দৰমহা আয়োগত থাকি নাযায়। অষ্টম দৰমহা আয়োগৰ গঠন হোৱাৰ আগমুহূৰ্তত সপ্তম দৰমহা আয়োগৰ বিসংগতি সংশোধন কৰিবৰ কাৰণে আমি শিক্ষামন্ত্ৰী মহোদয়ক আমি আবেদন জনাইছোঁ। তেওঁক আমি স্পষ্টকৈ দেখুৱাই দিছোঁ যি বিসংগতি থাকি গ'লে এই বিসংগতি যাতে পুনৰাবৃত্তি নহয়। তেওঁ যথেষ্ট ইতিবাচক ৰূপে আমাৰ লগত বিষয়টো আলোচনা কৰিছে আৰু অষ্টম দৰমহা আয়োগত এই কথাটো স্পষ্টীকৰণ কৰি দিবৰ কাৰণে আমাকো আহ্বান জনাইছে আৰু তেওঁ নিজেও এটা ইনিচিয়েটিভ ল'ম বুলি তেওঁ কথাটো আমাক আশ্বাস দিছে। তাৰ কাৰণে আমি যথেষ্ট তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশত আৰু বহু সমস্যা আছে, এই কথাখিনিও আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ। আমাৰ গ্ৰেড 3 কৰ্মচাৰীসকলেও যথেষ্ট সন্দিহানৰ মাজত চাকৰি কৰিব লগা হয়। কেৱল জুনিয়ৰ এছিষ্টেণ্ট আৰু ছিনিয়ৰ এছিষ্টেণ্ট হিচাপে গ্ৰেড 3 কৰ্মচাৰীসকলে শিক্ষা বিভাগত থকা যিসকল 3 গ্ৰেডৰ কৰ্মচাৰী চাকৰি কৰিব লগা হয়, তেওঁলোকে কিন্তু একাডেমিক আৰু এডমিনিষ্ট্ৰেটিভ এই দুইটা দিশতে কাম কৰিব লগা হয়, যথেষ্ট কাম কৰিব লগা হয়। তেওঁলোকে অডিট মেইনটেইন কৰিব লগা হয়, মিড ডে মিল চাব লগা হয়, এক্সামিনেশ্যন কাম কৰিব লগা হয়, ফিজ পাতি লগত জড়িত হৈ থাকিব লগা হয়। গোটেইখিনি কাম কৰাৰ পিছত তেওঁলোকে কিন্তু খুব ল' লেভেলত ষ্ট্ৰাকচাৰ এটাত তেওঁলোকে পে'মেণ্টত কাম কৰিব লগা হয়। বিশেষকৈ শিক্ষা বিভাগত অন্যান্য বিভাগসমূহত গ্ৰেড 3 কৰ্মচাৰীসকলে যিমান সা সুবিধা বা পে স্কেল পায়, কিন্তু বিদ্যালয় শিক্ষা বিভাগত বা বিদ্যালয়সমূহত বা শৈক্ষিক অনুষ্ঠানসমূহত থকা গ্ৰেড 3 কৰ্মচাৰীসকলে সেই সুবিধাসমূহ নাপায়। আমি এই কথাটো শিক্ষামন্ত্ৰী মহোদয়ক আজি জনাইছোঁ আৰু তেওঁ মনে আমাক এই কথাটো উল্লেখ কৰিছোঁ। ঠিক একেধৰণৰ সমস্যা গ্ৰেড 4ৰ ক্ষেত্ৰতো আছে। তেওঁলোকে গ্ৰেড 4 কেৱল চকীদাৰ দায়িত্বটোৱে নহয়, তেওঁলোকে বিদ্যালয় চাফ চিকুণ কৰাৰ পৰা টয়লেট চাফ চিকুণ কৰালৈকে মনোনিৱেশ কৰিব লগা হয়, যিটো অতি মৰ্যাদাহানিকৰ কাম কৰাৰ পিছতো তেওঁলোকে যথেষ্ট ল' লেভেলত কাম কৰিব লগা হয়। আমি তেওঁলোকৰ সপক্ষে আমি মেম'ৰেণ্ডামত প্ৰতিবেদনত এই কথাটো উল্লেখ কৰিছোঁ যাতে তেওঁলোকক সুবিধা প্ৰদান কৰা হয়, পে'মেণ্টত তেওঁলোকক যাতে কিছু আপগ্ৰেড কৰা হয়, এই কথা আমি জনাইছোঁ। তাৰোপৰি বিদ্যালয়ত আপোনালোকে যদি চায়, 2010 চনত যিসকল SRD অধীনত 2010 চনত নিযুক্তি পোৱা শিক্ষকসকলক SRD অধীনত 2025 চনত ফেব্ৰুৱাৰী মাহত ৰেগুলাৰ কৰা হ'ল, কিন্তু এই প্ৰচেছটোত এটা ডাঙৰ বিসংগতি থাকি গ'ল। এই বিসংগতিটো আমি শিক্ষামন্ত্ৰী মহোদয়ক কেইবাবাৰো আলোচনা কৰিছোঁ আৰু আজি পুনৰবাৰ তেওঁলোকক মেম'ৰেণ্ডাম আকাৰে দিয়াৰ উপৰি আলোচনা আমি পুংখানুপুংখভাৱে কৰিছোঁ। তেওঁলোক যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। 2010 চনৰ পৰা তেওঁলোকে কাম কৰি 2025 চনৰ ফেব্ৰুৱাৰী মাহত ৰেগুলাৰ হ'ল, অৰ্থাৎ 15 বছৰ ছিনিয়ৰিটি কৰ্তন কৰা হ'ল। তেওঁলোক যদিও এই প্ৰায় 5,000ৰো অধিক শিক্ষক তেওঁলোকক ৰেগুলাৰ কৰা হ'ল, যদিও নামত ৰেগুলাৰ হ'ল, তেওঁলোকে যথেষ্ট দুখৰ এটা বোজা লৈ পেলানি ৰেগুলাৰ হ'ব লগা হৈছে। আমি সেইকাৰণে শিক্ষামন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ তেওঁলোকৰ কথাটো যাতে পুনৰ বিবেচনা কৰে, তেওঁলোকক পে প্ৰটেকশ্যন বা ছিনিয়ৰিটিৰ ক্ষেত্ৰত যাতে পুনৰ বিবেচনা কৰা হয়। শিক্ষামন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছে তেওঁলোকক আজি আলোচনা কালত তেওঁলোকক পেঞ্চন বেনিফিটটো জইনিং কালৰ পৰা ছিনিয়ৰিটি গণ্য কৰা হ'ব বুলি এই কথাটো আমাক আশ্বাস দিছে। আৰু আমি আশা ৰাখিছোঁ তেওঁলোকক পে প্ৰটেকশ্যনৰ ক্ষেত্ৰতো যাতে অষ্টম দৰমহা আয়োগৰ সময়তে বিবেচনা কৰা হয়। আমি এই কথাটো শিক্ষামন্ত্ৰী মহোদয়ক জনাইছোঁ। তাৰোপৰিও 2013 চনত যিবিলাক বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিলে, এই বিদ্যালয়বিলাকৰ শিক্ষক কৰ্মচাৰীসকলে আচলতে NPS-ত তেওঁলোক সুখী কেতিয়াও নহয়।
তেওঁলোকে বহুদিন ধৰি 10-15 বছৰ 20 বছৰ পৰ্যন্ত বিনা বেতনে পৰিশ্ৰম কৰি আচলতে বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পিছত 2013 চনত প্ৰভিঞ্চিয়েলাইজ হৈছে। সেইসকল শিক্ষকৰ চাকৰি কাৰ্যকাল কাৰোবাৰ 10 বছৰ, কাৰোবাৰ 12 বছৰ, খুব বেছি 15 বছৰ পিছত তেওঁলোক অৱসৰ ল'ব। সেইবাবে তেওঁলোকে NPS-ত আচলতে বিশেষ বেনিফিট নহয় বা UPS-তো বিশেষ বেনিফিট নহয়। সেই অৱসৰকালীন সময়ছোৱাত তেওঁলোকে এটা জীৱনৰ সংশয় মুহূৰ্ত অতিবাহিত কৰিব লাগিব, এই কথাত আচলতে ভয় ভীত খাই তেওঁলোকে OPS দাবী কৰি আছে। তেওঁলোকে অৱসৰকালীন সময়ছোৱাত জীৱন যাত্ৰা যাতে সুখৰ হয় তাৰ কাৰণে OPS দাবী কৰিছে। আমি তেওঁলোকৰ কাৰণে মেম'ৰেণ্ডামত স্পষ্টভাৱে লিখিছোঁ 2013 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা বিদ্যালয়বিলাক যাতে OPS-ৰ অধীনলৈ আহে। কেৱল 13 চন বুলিয়ে নহয়, আমি সম্পূৰ্ণ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ লগতে অসমৰ প্ৰায় সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে সকলো শিক্ষক সংগঠনে আচলতে NPS-টো বিৰোধিতা কৰিছে। আপোনালোকে নিশ্চয় এই কথা গম পাইছে, আপোনালোকেও প্ৰচাৰ কৰিছে। NPS আৰু আজি তাৰিখত UPS হৈছে। এই UPS NPS এই ধৰণে বহুধা বিভক্ত নকৰি শিক্ষক কৰ্মচাৰীসকলক আচলতে OPS প্ৰৱৰ্তন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে কি কৰিছে নাজানো, আমি অসম চৰকাৰৰ অধীনত আমি চৰকাৰী কৰ্মচাৰী, গতিকে আমি অসম চৰকাৰে OPS প্ৰৱৰ্তন অৰ্থাৎ পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন হোৱাটো বিচাৰোঁ। আজি চৰকাৰে বয়সস্থ ব্যক্তিসকলক জীৱনৰ নিৰাপত্তা দিয়াটো বিচাৰে, সন্মান সহকাৰে থকা বিচাৰে। তেনে ক্ষেত্ৰত অৱসৰকালীন শিক্ষকসকলক বা কৰ্মচাৰীসকলক অৱসৰ লোৱাৰ পিছত এই বয়সস্থ ব্যক্তিসকলক জীৱনক লৈ হেতালি খেলা উচিত নহয়, এই কথা আমি মন্ত্ৰী মহোদয়ক জনাইছোঁ। অৱসৰকালীন জীৱনটো যাতে তেওঁলোকে য'ত নিৰাপত্তা ফিল কৰে, যিটো আঁচনিৰ অধীনত শিক্ষক কৰ্মচাৰীসকলে নিৰাপত্তা ফিল কৰে, পুৰণি পেঞ্চন নীতি, এই নীতিটো বাহাল ৰাখিবৰ কাৰণে বা পুনৰ বিবেচনা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তেওঁক প্ৰতিবেদন আকাৰে দিছোঁ। আমি আশা ৰাখিছোঁ মন্ত্ৰী মহোদয়ে এই কথাখিনি বিবেচনা কৰিব। আৰু আজি আলোচনা যথেষ্ট ইতিবাচক আছিল। পুনৰবাৰ তেওঁ আমাক এই কথাখিনি আলোচনা কৰিবৰ কাৰণে খুব অতি সোনকালে লগ কৰাৰ কথা আশ্বাস দিছে। তাৰোপৰি আমি আৰু এটা বিষয় আপোনালোকক জনাবলৈ পাই সুখী হ'ম। তেওঁলোকে যিবিলাক বিদ্যালয় আপগ্ৰেড কৰিলে, ইতিমধ্যে হাইস্কুলসমূহ হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেড কৰিছে 400ৰো অধিক বিদ্যালয়। এই আপগ্ৰেড হোৱা বিদ্যালয়ৰ যিসকল শিক্ষক, আমাৰ স্নাতক শিক্ষকসকলেই পোষ্ট গ্ৰেজুৱেট শিক্ষক হিচাপে কৰ্মৰত অৱস্থাত আছে, তেওঁলোকৰ মানে শিক্ষকসকলক যাতে মৰ্যাদাটো আপগ্ৰেড কৰা হয়, তেওঁলোকৰ মান্যতাটো যাতে আপগ্ৰেড কৰা হয়, এই বিষয়টো আলোচনা হৈছে আৰু তেওঁ আশ্বাস প্ৰদান কৰিছে। তাৰোপৰিও এই আপগ্ৰেড হোৱা বিদ্যালয়বিলাকত প্ৰধান শিক্ষক আৰু প্ৰিন্সিপাল এই পোষ্টটোক লৈ বহুত এটা বিসংগতিমূলক কথা আছে। আপোনালোকে শুনিলে হয়তো বহুত আচৰিত পাব। হায়াৰ ছেকেণ্ডেৰীলৈ বিদ্যালয়খন আপগ্ৰেড কৰা হ'ল, কিন্তু বিদ্যালয়ৰ প্ৰধানজনে হেডমাষ্টাৰ হৈ থাকিব নে প্ৰিন্সিপাল হৈ থাকিব? কেতিয়াবা দেখিব যে এইজন কোনোবা সময়ত হায়াৰ ছেকেণ্ডেৰী হোৱাৰ পিছত বিদ্যালয়ৰ প্ৰধানজন প্ৰিন্সিপাল, তেওঁ প্ৰিন্সিপাল হিচাপে কোনো আইনত চহী কৰি পেলাই পাছ কৰে। আৰু কেতিয়াবা আকৌ সেই একেজন প্ৰধানেই বিত্তীয় বিল বা কিবা তেজাৰীলৈ বিল পঠাব লগা হ'লে তেওঁ হেডমাষ্টাৰ বুলি চহী কৰিব লাগে। এইটো এটা বৰ লজ্জাজনক কথা, এইটো কেতিয়াও হোৱা উচিত নহয়। একেজন মানুহে একে সময়তে এটা চিলত হেডমাষ্টাৰ মাৰিব আৰু এটা চিলত প্ৰিন্সিপাল হ'ব, এইটো এবাৰ বিসংগতিমূলক। গতিকে এই কথা কেতিয়াও আচলতে থকা উচিত নহয়। মই ভাবিছোঁ শিক্ষা বিভাগে এইবিলাক কথা খুব ভালদৰে বিবেচনা কৰিব আৰু অতি সোনকালে ইয়াৰ সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ। এইখিনি কথা আমি ৰাইজৰ ওচৰলৈ আপোনালোকক লৈ যাবলৈ কলজোৰে অনুৰোধ জনাইছোঁ। তাৰোপৰি আপোনালোকে শুনি ভাল পাব, আমাৰ আৰু এটা আলোচনা আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ। বিদ্যালয়সমূহত আচলতে ইলেক্ট্ৰিচিটি বিলটো বহুত বেছি হৈছে। এখন বিদ্যালয়ত 4,000, 5,000 টকা প্ৰতিমাহে বিদ্যুৎ মাচুল অহাৰ পিছত বিদ্যালয়সমূহত সেই বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈ বহুত অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ এখন বিদ্যালয়ত যেতিয়া 50-60খন পৰ্যন্ত ফেন চলি থাকে, গতিকে স্বাভাৱিকতে বিদ্যুৎ মাচুল আহিব। কিন্তু বিদ্যালয়সমূহলৈ যিটো অনুদান দিয়া হয়, এইটো তেনেই সামান্য। বাৰ্ষিক অনুদান আগৰ তুলনাত যথেষ্ট কমাই দিলে। 75,000 টকা এটা বাৰ্ষিক অনুদান থাকে, সিও ভাগ কৰি দিয়া হ'ল, যাৰ কাৰণে প্ৰতিমাহে 4,000 বা 5,000 টকা বিদ্যুৎ মাচুল পৰিশোধ কৰাটো কিন্তু অসুবিধাজনক। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এটা দিশ বিবেচনা কৰিবৰ কাৰণে শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। আমি তেখেতক কৈছোঁ, বৰ্তমান যিটো প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি, সোলাৰ স্কিম যিটো ঘৰ চলি আছে, এই ব্যৱস্থাটো আমি চৰকাৰে বিনামূলীয়াকৈ বিদ্যালয়সমূহত সংযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই ব্যৱস্থাৰ অধীনত কিন্তু 60% অন্তত বিদ্যুৎ মাচুল বিদ্যালয়সমূহক ৰেহাই দিব পাৰে। শিক্ষামন্ত্ৰী মহোদয়ে এই কথাটো ভাল পাইছে, তেখেতে ইতিবাচক হ'ব বুলি কথাটো জনাইছে আৰু খুব সোনকালে ইয়াৰ বিহিত ব্যৱস্থা ল'ব বুলি আমাক আশ্বাস দিছে। এইখিনি কথাই আচলতে আমাৰ মূলতে আজি আছিল। আৰু কিছু শৈক্ষিক পৰিৱেশ আলোচনা হৈছিলে, এইখিনি আপোনালোকক পৰৱৰ্তী সময়ত আমি জনাম। এইখিনি আছিলে আমাৰ আলোচনা। আজিৰ আলোচনাত আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আছিলে, আমাৰ অসমৰ প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তি বা বিদ্যালয় প্ৰধানৰ নিযুক্তি বহুদিন ধৰি হোৱা নাই। আপোনালোকে জানে বিদ্যালয়সমূহত বৰ্তমান যিবিলাক প্ৰিন্সিপাল বা প্ৰধান শিক্ষক আছে, এইবিলাক IC বা একাডেমিক হৈ আছে। প্ৰতিখন জিলাতে 20ৰ পৰা 30খন বিদ্যালয়ত আচলতে বিদ্যালয় প্ৰধান নাই।
এইটো আচলতে কোনো এটা অনুষ্ঠানত যেতিয়া মুৰব্বীবিহীন হৈ পৰে তেতিয়াহ'লে অনুষ্ঠানটো কিদৰে বাৰু সুস্থভাৱে পৰিচালিত হ'ব। এই কথাটো শিক্ষামন্ত্ৰী মহোদয়ৰ লগত ইতিমধ্যে আমি কেইবাবাৰো আলোচনা কৰিছোঁ। আজিও বিষয়টো গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰা হৈছে। তেখেতে বিষয়ববীয়াসকলৰ লগত আমাৰ সন্মুখতে টেলিফোনিক তেওঁ আলোচনা কৰিছে কি ধৰণে সমাধান কৰিব পাৰি, আৰু খুব সোনকালে বিষয়টো সমাধানৰ কাৰণে তেওঁ ৰাস্তা উলিয়াব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। বিদ্যালয়সমূহত মুৰব্বী নোহোৱা এই কথাটো আচলতে বহুত দুখজনক কথা। আজি যদি মুখ্যমন্ত্ৰী মহোদয়ক যদি কিবা আমাক যেনেকৈ বিদ্যালয় প্ৰধানজনক একাডেমিক বা IC কৰি ৰাখিছে, আজি প্ৰধানমন্ত্ৰীয়ে যদি মুখ্যমন্ত্ৰী মহোদয় কেৱল শান্তি শৃংখলা ৰক্ষা ব্যৱস্থাটো চাই থাকিবলৈ কয় তেতিয়াহ'লে জানো উন্নয়ন হ'ব? ঠিক আমাৰ সেই একে পৰ্যায় হৈছে। প্ৰিন্সিপালজন বা অধ্যক্ষজনে কেতিয়াও সম্পূৰ্ণ দায়িত্ব নোহোৱাকৈ বিদ্যালয় এখনৰ শৈক্ষিক পৰিৱেশ সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰে। আমি এই বিষয়টো খুব সোনকালে সমাধান কৰিবৰ কাৰণে তেওঁক আমি আলোচনা কৰিছোঁ আৰু টানি অনুৰোধ জনাইছোঁ। আমি প্ৰতিবেদনত এই কথা স্পষ্টভাৱে উল্লেখ কৰিছোঁ, বিদ্যালয় প্ৰধানৰ নিযুক্তি যদি অতি শীঘ্ৰে নহয়, খুব কম সময়ৰ ভিতৰত যদি নহয়, তেতিয়াহ'লে বিদ্যালয় প্ৰধানসকল কিন্তু অনিচ্ছাসত্ত্বেও আন্দোলন বহিবলৈ বাধ্য হ'ব। আমি এই কথা আজি শিক্ষামন্ত্ৰী মহোদয়ক জনাই দিছোঁ। তেখেতে অৱশ্যে কথাটো গুৰুত্ব সহকাৰে লৈছে আৰু এটা ইতিবাচক সঁহাৰি আমাক দিছে বিষয়টো সোনকালে সমাধান কৰিবৰ কাৰণে। এইখিনি আজি আলোচনাৰ মূল বিষয় আছে। আমাৰ প্ৰতিবেদনত আৰু এটা গুৰুত্বপূৰ্ণ কথা আজি আলোচনা হৈছে। অসমৰ প্ৰাদেশিক বিদ্যালয়সমূহত আচলতে খুব কম সংখ্যক বিদ্যালয়তে ICT টিচাৰ আছে। প্ৰায় 1300খন বিদ্যালয়ত ICT টিচাৰ এজন গৈ আছে, যদিও ই যথেষ্ট নহয়। আমি শিক্ষামন্ত্ৰী মহোদয়ক প্ৰত্যেকখন প্ৰাদেশিক বিদ্যালয়ত একোজনকৈ ICT টিচাৰ এপইণ্টমেণ্ট দিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই ICT শিক্ষক যিখিনি এপইণ্টমেণ্ট হৈছে সেইসকল কিন্তু এটা ফিক্স পেড আছে। বৰ্তমান কেৱল 20,000 টকাৰ ৰেমুনেশ্যন লৈ আছে। আমি তেখেতক অনুৰোধ জনাইছোঁ এইসকলক আৰক্ষীসহ নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিব লাগে। এই কথাও আমি আজি শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। লগতে বিদ্যালয়সমূহত যি ভকেশ্যনেল কোৰ্চ আৰম্ভ হৈছে, আপোনালোকে গম পায়, এই ভকেশ্যনেল শিক্ষকসকল কিন্তু এটা ইনচিকিউৰ ফিল কৰি পেলাই চাকৰি কৰিব লগা হৈছে। তেওঁলোক থাৰ্ড পাৰ্টিৰ অধীনত বিদ্যালয়সমূহত ৰখা হৈছে। ইয়াৰ দ্বাৰা তেওঁলোকে কেতিয়াও কোৱালিটি এডুকেশ্যন দিব নোৱাৰিব। যেতিয়া তেওঁলোকে নিজৰ চাকৰি মানে এটা ইনচিকিউৰ হৈ থাকিব, তৃতীয় পক্ষ কোনোবা কোম্পানীৰ অধীনত যেতিয়া চাকৰিটো থাকিব, তেওঁলোকে খুব ভাল এটা মানসিকতাৰে শিক্ষা প্ৰদান কৰিবলৈ অসুবিধা হয়। বৰ্তমান আপোনালোকে জানে NEP 2020 বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক স্কিলফুল ষ্টুডেণ্ট কৰাৰ এটা মানে লক্ষ্য লৈছে। আৰু এই স্কিলফুল ষ্টুডেণ্ট কৰিবলৈ হ'লে এই ICT টিচাৰ আৰু ভকেশ্যনেল টিচাৰৰ দায়িত্বটো বা গুৰুত্বটো অধিক। সেইবাবে এইসকল শিক্ষকক আৰক্ষীসহ নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিব লাগে। আমি প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰাৰ লগতে শিক্ষামন্ত্ৰী মহোদয়ক আমি টানি অনুৰোধ জনাইছোঁ। আৰু লগতে প্ৰত্যেকখন বিদ্যালয়তে যাতে ICT টিচাৰ আৰু ভকেশ্যনেল টিচাৰ এপইণ্টমেণ্ট দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। এইখিনি আজি দাবীৰ প্ৰতিবেদনৰ মূল দাবী আছিলে। লগতে আৰু বিদ্যালয়সমূহত অন্যান্য আৰু বহু কিছু সমস্যা আছে, যিবিলাক সমস্যা মই গোটেইখিনি আজি আপোনাক একেবাৰতে ক'ব নোৱাৰিলোঁ। সকলোবিলাক সমস্যাৰ কথা আজি বিস্তৃতভাৱে আলোচনা হৈছে আৰু দীঘলীয়া সময় ধৰি ইতিবাচক এটা আলোচনা আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমাৰ প্ৰতিনিধিসকলৰ লগত হৈছে।